হেল্ল' এভৰিৱান, এয়া দেখিছে মোৰ অৱস্থা। মুখখন বগা আৰু হাতখন কলা। যিয়ে নহওক উপায় নাই, মানুহটো হ'লেও কলা, হাতখন কলা থাকিবই। মুখখন অকণমান বগা কৰি গৈছিলোঁ যোৱাকালি বিয়া খাবলৈ। আৰু বেটিয়ে বোলে মাক আজি সজাই দিব, ময়ো বোলে ৰেডি। আৰু কেনেকৈ সজাই দিল এয়া আপোনালোকৰ মাজত মই অলপ ভিডিঅ'টো লৈ আহিছোঁ দেই। এয়া বেটিয়ে মোক সজাই দি আছে আজি। আৰু সাজিবলৈনো কাৰ মন নাযায় নহয়নে? আৰু এয়া হৈছে মাস্কাৰা। মাস্কাৰা বহুত ভাল পাওঁ মই লগাই। বহুত দিন পিছত লগালোঁ দেই। আগতে সদায় লগাইছিলোঁ। তাৰপিছত এয়া গেটত ওলাইয়ে বিয়াখন দেখাই যায়। আৰু বিয়াখন হৈছে বাইদেউৰ ছোৱালী। এয়া এটা আমাৰ ঘৰৰ কাষত থকা বাইদেউ, তেওঁলোকে ওলাই গ'ল। আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া হৈছে আমাৰ মৰমৰ অঞ্জলি আৰু এয়া হৈছে বাইদেউৰ ছোৱালী। তেওঁলোকৰ বিয়াখন কেইদিনমান আগতে হৈ গৈছে। তেওঁলোকে মানে মন্দিৰতে বিয়াখন পাতিছে আৰু আজি ইয়াতে পাৰ্টি দিছে। দুদিন আগতে দৰাৰ ঘৰতে পাৰ্টি দিছিল। তেওঁলোকে বিয়াখন মানে ঘৰত এনেকৈ পতা নাই। বিয়াৰ নিয়ম নীতিখিনি মন্দিৰতে কৰিছে। তেওঁলোকৰ কিবা নিয়ম আছে যিহেতু। আৰু অঞ্জলিৰ বিয়াখনত গ'লোঁ, ভাল লাগিল। আৰু যেতিয়া গৈ পাইছোঁ, যেতিয়া ঘৰৰ কাষত থকা বাইদেউ, দাদা, ভণ্টি, বৌহঁতক লগ পাওঁ, ভিডিঅ' বনাবলৈয়ে পাহৰি গৈছিলোঁ। আৰু এতিয়া আমি খাবলৈ বহিছোঁ দেই। তাৰ মাজত যিখিনি মই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে সাঁচি ৰাখিলোঁ দেই। মৰমৰ বন্ধু বান্ধৱীসকল, খাবলৈ বহিছোঁ এতিয়া। ভাত দি দিলে, লগতে দালিটো। আৰু গোটেইখিনি ভিডিঅ' নবনালোঁ, কাৰণ হাতৰ পৰা মোৰ ফোনটো পৰি গ'ল। সেয়ে আৰু ক'লে এইখিনিয়ে আজিৰ কাৰণে। আৰু খোৱাখিনি বনাইছিল যে ইমান ধুনীয়া হৈছিলে। লগতে এয়া বেটিয়ে খাই আছে আৰু ভাগিনটো ফুচকা। এওঁলোকেতো ফুচকা খাই ভালে পায়, আপোনালোকে জানে। আজিৰ ভিডিঅ'টো ইমানেই আছিল দেই।